নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি আকৌ লাখ লাখ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত 10 তাৰিখৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আজি আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰিব। বহুতো হিতাধিকাৰীয়ে টকা পোৱা নাই বাবে চৰকাৰে নতুন তাৰিখ ঘোষণা কৰিছে। লগতে লাখ লাখ কোটি মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 টকা সময়সূচী ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব 2,000 টকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। কেৱল এয়াই নহয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি প্ৰতি মাহতে লাভ কৰিব ৰেচনৰ লগতে টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই নেকি 10 তাৰিখত? যদি 10 জুনত আপোনাৰ একাউণ্টত 1250 টকাকৈ সোমোৱা নাই, অৱশেষত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ একাউণ্টত, কিয়নো 10 বজাৰ লগে লগে আজি আকৌ চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। কিবা অসুবিধাৰ বাবে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব পৰা নাই চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ বাবে নতুন তাৰিখ ঘোষণা কৰিছে। অৰুণোদয় ধন লাভ নকৰা চৰকাৰে জাৰি কৰিছে নতুন জাননী। 14 জুনৰ পুৱা 10 বজাতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আজি হৈছে 14 জুন। আজি পুৱা 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি 10 তাৰিখত টকা পোৱা নাই তেনে ক্ষেত্ৰতে লাভ কৰিব টকা। আৰু যিসকলৰ একাউণ্টত টকাটো পাইছে সেইসকলৰ একাউণ্টত কিন্তু চৰকাৰে আজি টকাটো প্ৰদান নকৰে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলো মহিলাই বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে দুখীয়া মহিলাসকলে ভিডিঅ'টো চাব পাৰে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, তীব্ৰগতিত ধুমুহা অহাৰ আগজাননী প্ৰকাশ পাইছে। প্ৰতি ঘণ্টাত 50ৰ পৰা 80 কিলোমিটাৰ বেগত আহিব ধুমুহা আৰু বৰষুণ। উৎকট গৰমৰ পৰা আজি সকাহ পাব ৰাজ্যবাসীয়ে। বৰষুণৰ এলাৰ্ট 13খনকৈ জিলাত জাৰি কৰা হৈছে। আগন্তুক 3 দিনলৈ বৰষুণ অহাৰ অব্যাহত সম্ভাৱনা। হয় বন্ধুসকল, আগন্তুক 3 দিনলৈ বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা জাৰি কৰিছে। 13খনকৈ জিলালৈ জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। তীব্ৰগতিত ধুমুহা অহাৰ আগজাননী প্ৰকাশ পাইছে। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত আপোনাৰ গাঁও বা জিলাত বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। যদি বৰষুণ দি আছে তেনে ক্ষেত্ৰত কোনটো জিলাৰ পৰা বৰষুণ দি আছে, আৰু যদি ৰ'দ উঠিছে তেনে ক্ষেত্ৰত আপোনাৰ কোনটো জিলাৰ পৰা নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।